Hello everyone, Job Education Channel আপোনালোকক স্বাগতম জনাইছো। ইতিমধ্যে এয়াৰপৰ্টত চাকৰি মুকলি হৈছে, য'ত আপোনালোকৰ খালী পূৰণৰ বাবে 27150টা পদৰ বাবে বিৱৰণ দাঙি ধৰিছে। আৰু ইয়াতে যদি চাই প্ৰথমতে ওচৰৰ এয়াৰপৰ্টতে আপোনালোকে চাকৰি লাভ কৰিব পাৰিব। আৰু লগতে ইয়াতে যদি চাই 10, 12 আৰু ডিগ্ৰী পাছসকলে ইয়াতে এপ্লাই কৰিব পাৰিব। কোনো ধৰণৰ এক্সাম নহয়, ডাইৰেক্ট সিলেকশ্যন হ'ব। গতিকে ভিডিঅ'টো শেষলৈকে চাব, কেনেধৰণে এপ্লাই কৰিব পাৰিব, লগতে আমাৰ চেনেলটোৰ সহযোগতো আপোনালোকে এপ্লাই কৰিব পাৰে। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু লগতে আমাৰ টেলিগ্ৰাম চেনেলটো জব এডুকেশ্যন বুলি আছে, আপোনালোকে চিম্পলি গৈ তাতে জইন হৈ ল'ব। তেতিয়া আপোনালোকে এপ্লাই কৰিবৰ কাৰণে আমালৈ সকলোখিনি ডকুমেণ্ট চেণ্ড কৰি দিব পাৰে। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু সকলোখিনি আপোনালোকক বুজাই দিয়া হ'ব এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে শেষলৈকে চালে আপোনালোকে গম পাব। আৰু ভিডিঅ'টো যদি আপোনালোকে প্ৰথম ক্লিক কৰিছে, আমাৰ চেনেলটো নিশ্চয়ৰূপে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব। আৰু এপ্লিকেশ্যন প্ৰচেছ, ইম্পৰ্টেণ্ট ডেট, এপ্লিকেশ্যন ফিজ, এজ লিমিট, এডমিট কাৰ্ড, ৰিজাল্ট, চিলেকশ্যন প্ৰচেছ, এক্সাম পেটাৰ্ণ, কাট অফ, সকলোখিনি আমি এই ভিডিঅ'তে ডিছকাছ কৰিম। বলক তেনেহ'লে। আৰু ইয়াতে কিমান পদৰ বিৱৰণ দাঙি ধৰিছে আৰু কি পদ আছে যদি চাই আপোনালোকে। ভেকেঞ্চি হৈছে এয়াৰপৰ্ট জব ভেকেঞ্চি 2025, অৰ্গেনাইজেশ্যন হৈছে ইণ্ডিগো এয়াৰলাইন্স। লগতে ইয়াতে আপোনালোকৰ কি পদ আছে, কেবিন ক্ৰিউ আছে, ফাইনেন্স কনচালটেণ্ট, এক্সিকিউটিভ ফাইনেন্স ৰেভিনিউ অফিচাৰ, এক্সিকিউটিভ কাষ্টমাৰ ছাৰ্ভিচ, ৰেম্প ছিকিউৰিটি, আৰু লগতে কাষ্টমাৰ ছাৰ্ভিচ অফিচাৰ, লোডিং টাইম। লগতে ইয়াতে আপোনালোকৰ আছে ৰেম্প টু লোড অফিচাৰ 10 PTS, আৰু গ্ৰাউণ্ড ষ্টাফৰ কাৰণে আছে। ইয়াতে বহুতে এপ্লাই কৰিব পাৰিব। ছেনিয়ৰ এক্সিকিউটিভ ফ্লাইট ডিছপেচাৰ, লগতে ইয়াতে এছিষ্টেণ্ট টেকনিকেল অফিচাৰ কনচালটেণ্ট। আৰু ইয়াতে 10, 12 আৰু গ্ৰেজুৱেশ্যনসকলে এপ্লাই কৰিবৰ কাৰণে প্ৰত্যেকটো পদৰ কাৰণে বেলেগ বেলেগ হয়। টোটেল ভেকেঞ্চি ভেৰিয়াছ হয়, বহুত পদ মুকলি হৈছে। এপ্লাই মোডটো অনলাইন হৈ আছে। অল ইণ্ডিয়া কেণ্ডিডেটে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে যদি এপ্ৰক্স চেলাৰীটো চাই আপোনালোকৰ 45,000 এপ্ৰক্স চেলাৰী হয়। লগতে ইয়াতে আপোনালোকে যদি চাই এজ লিমিটটো, ইয়াতে এজ লিমিটটো যদি চাই প্ৰথমতে 18 পৰা 45 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। এজ ইলেকশ্যন এপ্লিকেবল হ'ব এজ পাৰ ৰুলছ। যেনেকৈ গভৰ্ণমেণ্টৰ যিবিলাক এক্সাম হয় তাতে ৰুল যেনেকৈ থাকে, ঠিক তেনেধৰণে ৰিক্ৰুইটমেণ্ট প্ৰচেছবিলাক একেই হয়। এপ্লিকেশ্যন ফিজ কোনো ধৰণৰ ইয়াতে দিব নালাগে। আৰু তাৰ বাবে ইয়াত যিহেতু সকলোখিনি ৰিলিজ কৰিয়ে দিছে, আৰু চিলেকশ্যন প্ৰচেছখিনি আপোনালোকৰ ইয়াতে হ'ব ইণ্টাৰভিউ, গ্ৰুপ ডিছকাশ্যন হ'ব। তাৰ মৰ্মে আপোনালোকৰ চিলেকশ্যন লাভ কৰিব পাৰিব। ইয়াতে আপোনালোকৰ কেণ্ডিডেট শুড হেভ পাছ 10, 12 গ্ৰেজুৱেশ্যন ফ্ৰম ৰিকগনাইজ বৰ্ড বা ইউনিভাৰ্চিটি অথবা ইনষ্টিটিউশ্যনৰ পৰা হ'লে হ'ব। লগতে ইয়াতে ইম্পৰ্টেণ্ট ডকুমেণ্টছ হৈছে পাছপৰ্ট চাইজ ফটোগ্ৰাফ, ছিগনেচাৰ, আধাৰ কাৰ্ড, এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট এণ্ড এজ প্ৰুফ চাৰ্টিফিকেট। এইখিনি কিন্তু আপোনালোকৰ মাষ্ট বি লাগিবই। নেক্সট আপোনালোকক কেনেকৈ এপ্লাই কৰিব, ইয়াৰ বাবে নটিফিকেশ্যনটো কেয়াৰফুলি চাব লাগিব, য'ত আপোনালোকক সকলোখিনি গাইড কৰি দিয়া হ'ব। আৰু ৰেজিষ্টাৰ হ'ব লাগিব নিজেই। আৰু লগতে আপোনালোকে ফিলিং কৰিব লাগিব সকলোখিনি ডিটেইল, পাৰ্চনেল ডিটেইলবিলাক আৰু এডুকেশ্যন, লগতে সকলোখিনি ইয়াতে বিৱৰণ দিব লাগিব। লগতে ইয়াতে আপোনালোকক উল্লেখ কৰিছে এই সকলোখিনি অলৰেডি ষ্টাৰ্ট হৈ আছে এপ্লাইৰ কাৰণে। লাষ্ট ডেটটো আপোনালোকক সকলোখিনি এতিয়ালৈকে দিয়া নাই লাষ্ট ডেটটো, কাৰণ বহুত ভেকেঞ্চি আহি আছে। আৰু এপ্লাই লিংক ইয়াতে এক্টিভেট হৈছে, মই ডেছক্ৰিপশ্যনত লৈ দিম। আপোনালোকে যদি জইন হওঁ বুলি ভাবিছে সকলোখিনি ডিটেইলছ জানিবৰ কাৰণে, আপোনালোকে আমাৰ যিটো টেলিগ্ৰাম চেনেল হয় জব এডুকেশ্যন, মই ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে তাতে জইন হৈ ল'ব। তাত জইন লোৱাৰ লগে লগে আপোনালোকে সকলোখিনি খবৰ A to Z পাই থাকিব। লগতে PDF বিলাকো তাত দি দিয়া হয়, যিবিলাক নটিফিকেশ্যনৰ। কাৰণ আমাৰ নিজৰ এক্সট্ৰাকৈ যিটো ৱেবছাইট নাই, চ' সেইকাৰণে আপোনালোকক কিছুমান লিংক দিব পৰা নাযায়। কাৰণ সেই লিংকবিলাক আপোনালোকে পোৱাতকৈ আপোনালোকে ডাইৰেক্ট ডকুমেণ্ট PDF বিলাক পাই যাব আমাৰ যিটো টেলিগ্ৰাম চেনেল হয়। তাতে আপোনালোকে এপ্লাই নটিফিকেশ্যন সকলোবিলাক তাতে আপলোড দি দিয়া হয় ভিডিঅ'টো দিয়াৰ পাছতে। গতিকে তাতে আপোনালোকে জইন হওক। জব এডুকেশ্যন 3 to 8 বুলি আছে, আপোনালোকে জইন হ'লে সকলোখিনি পাই যাব।